76 ৰিপাব্লিক ডেৰ পেৰেড আৰম্ভ হৈছে। পেছাগত আৰু অপেছাগত দলসমূহৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন। কুচকাৱাজত অংশগ্ৰহণ কৰিছে সৰ্বমুঠ 17টা দলে। নেতৃত্ব দিছে উপ আৰক্ষী অধীক্ষক অনামিকা মহন্ত। দ্বিতীয় অধিনায়ক আৰক্ষী পৰিদৰ্শক পৰীক্ষিত ডেকাবৰুৱা। নেতৃত্বত আছে উপ পৰিদৰ্শক প্ৰণৱ শইকীয়া। উপ পৰিদৰ্শক দেৱজিৎ শইকীয়াৰ নেতৃত্বত দ্বিতীয়টি পল্টন অসম আৰক্ষীৰ সশস্ত্ৰ শাখা। অসম আৰক্ষীৰ মহিলাৰ শাখা। নেতৃত্বত উপ পৰিদৰ্শক লিজা বৰুৱা। সিৰাজুল ইছলামৰ নেতৃত্বত দিয়া গৃহৰক্ষী বাহিনীৰ দল। ইয়াৰ পিছতে মৰিগাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় কেডেট বাহিনীৰ দল। নেতৃত্বত আছে ৰাহুল বসুমতাৰী আৰু বিদ্যুতী নাথ। ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ দল। নেতৃত্বত আছে লুপন দাস আৰু সুৰজ বৰদলৈ। অবিনাশ দেউৰী আৰু সংগীত বৰদলৈৰ নেতৃত্বত গাঁওৰক্ষী বাহিনীৰ দল। পিছৰটি পল্টন ছেইণ্ট জোজেফ ইংলিছ মিডিয়াম বিদ্যালয়ৰ। নেতৃত্বত আছে জেচিকা ডেকা আৰু কৌশিক কোঁৱৰ। নন্দন কোঁৱৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দল। নেতৃত্বত আছে বিকাশ জ্যোতি দাস আৰু খ্যাতিমান ডেকা। আহিয়া আলম আৰু বাবলু নাথৰ নেতৃত্বত দিয়া মৰিগাঁও উচ্চ মাধ্যমিক আৰু উচ্চতৰ বিদ্যালয়ৰ দল। মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। নেতৃত্বত আছে জুৰি ডেকা আৰু পৰিস্মিতা বিশ্বাস। বৰুণ দাস আৰু মনীষ বিশ্বাসৰ নেতৃত্বত মৰিগাঁও জাতীয় বিদ্যালয়ৰ দল।
গতিকে ৭৪তম Saint গণৰাজ্য Teresa দিৱসৰ School শুভকামনা নেতৃত্বত আছে আজি বৰ্ণালী বৰদলৈ আৰু তৰুণ অৰ্ণৱ ফিল্ড দাস। মৰিগাঁৱত হোৱা পেৰেডৰ কিছু অংশ প্ৰদৰ্শন কৰালোঁ পুনৰবাৰ ভাৰতবৰ্ষৰ সকলো